নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ স্বাগতম জনাইছোঁ। মোবাইলটো আজি খুব ডিষ্টাৰ্ব দি আছে, ভিডিঅ' নতুনকৈ বনাই শিকিব লগা আছে। সেইটোৱে আৰু মানে কি 2024 চনৰ 17 ছেপ্টেম্বৰ আজি বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজালৈ আপোনালোকলৈ সপৰিয়াল বা সকলো বন্ধু বান্ধৱী বা দাদা ভাইটি এভৰিথিঙলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰপিছত 2 নম্বৰ টপিকত আহোঁ, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। মানে কি যোৱাকালি ৰিচেণ্ট এটা ঘটনা হৈছে, মানে কি এগৰাকী ছোৱালীয়ে হওক বা মাইকীয়ে হওক, মানে কি মালিকক মানে কি ভালদৰে কথা ক'ব নাজানে বা ব্যৱহাৰ কৰিব নাজানে, তেতিয়া মালিকজনে কি ভাবিব জানেনে নাই? এই ছোৱালীটোৰ স্কুলৰ শিক্ষাখিনিতকৈ ঘৰুৱা শিক্ষাখিনি মষ্ট ইম্পৰ্টেণ্ট আছিল, কাৰণ ঘৰুৱা শিক্ষা নাই কাৰণে আজি এনেকুৱা ব্যৱহাৰ কৰিছে। নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিব? নিজে যদি এনেকৈ মানুহক ব্যৱহাৰ বেয়া কৰে, নিজৰ বাচ্চাটোক কি শিক্ষা দিব? স্কুলীয়া শিক্ষাখিনি দিব পাৰিব, আৰামত দিব পাৰিব, নিজে নপঢ়িলেও ইংলিছ মিডিয়ামত দিব, ভাল ভাল স্কুলত দিব, সেইটো বেলেগ কথা। টিউশ্যনো দিব, যিহেতু নিজে ইনকাম কৰে, টিউশ্যনৰ পইচা দিব লগা কি ডাঙৰ কথা। কিন্তু তুমি কেতিয়াবা ঘৰুৱা শিক্ষা দি পাইছা বাচ্চাটোক? কেতিয়াবা বাচ্চাটোক সাধু কথা এটা কৈ পাইছা? ভাল এটা নামঘৰৰ ঘোষা গাই শিকাই পাইছা? আজিকালি তোমালোকে কি ৰিলছ বনাবা, ভিডিঅ' বনাবা, সেইবিলাকে ইম্পৰ্টেণ্ট। কিন্তু মই অলপ দিন আগতে গুৱাহাটী পৰিৱেশত ডাঙৰ হৈছে দেই, বাচ্চাটো 4 বছৰ হয়। মই ইউটিউব কৰোঁ যিহেতু, মোৰ লগত সেনেকৈ অনলাইনত চিনাকি হ'লে মোক ইনভাইট কৰিলে, ভাত খোৱাকৈ গ'লোঁ। সেই বাচ্চাটো 4 বছৰীয়া বাচ্চাটো যোৱাৰ লগে লগে কৈছে, বা পানী দিম দেই। পানী দিলে, তাৰপিছত চাহ দিলে। তাৰপিছত সেই ল'ৰাটোৱে এনেকুৱা টুকুৰিত নামঘোষা এটা গাই শুনাইছে, সঁচাকৈ বহুত আগৰ দিনলৈকে মনত পৰি গৈছে। এই বাচ্চাটো গুৱাহাটী মেইন টাউনত থাকি মাক দেউতাকে মোবাইলৰ সলনি গীটাৰ আনি দিছে, হাৰমনিয়াম বা নামঘোষা আইতাকৰ লগত নিজৰ মন্দিৰৰ গায়। এইটো বাচ্চা কেনেকুৱা শিক্ষা পাইছে? সি স্কুলতে যোৱা নাই, সি ঘৰুৱা শিক্ষাখনে এতিয়া আয়ত্ব কৰি লৈছে। সেই বাচ্চাটো নিশ্চয় ডাঙৰ হ'লে ভাল হ'ব। কিয় ভাল হ'ব? সি সৰুৰে পৰাই ভাল শিক্ষা পাইছে। আৰু বাচ্চাটো ইমানে কিউট, ইমানে ধুনীয়া, মানে কি মোৰ ভিডিঅ' আহিলে প্ৰতিটো ভিডিঅ' চাই। সি মানে কি এনেকুৱা ডাঙৰ ডাঙৰ কথা কয়, নিশ্চয় সি এদিন ভাল মানুহ গঢ় ল'ব পাৰিব। ঠিক তেনেদৰে তোমালোকে বাচ্চাবিলাকক কিয় ভালকৈ নপঢ়া? ঘৰুৱা শিক্ষাটোও কৰা, পঢ়াটো ইম্পৰ্টেণ্ট। কিন্তু তোমালোকৰ ভুলৰ কাৰণে কিছুমান বাচ্চাই আজিকালি ভুল সিদ্ধান্ত বা ভুল কাম বা ভুল বস্তু খোৱা উপৰিও ভুল ৰাস্তাত অভদ্ৰামী এইবিলাক কৰে, কাৰণ মাক দেউতাকৰ স্কুলীয়া শিক্ষা পালে কিন্তু ঘৰুৱা শিক্ষা নাপালে। বহুত ডাঙৰ ডাঙৰ ঘৰৰ অট্টালিকাৰ ল'ৰা ছোৱালী আজিকালি ৰাস্তাত এনেকুৱা বিহেভ কৰে না, এনেকুৱাহে। আজি 3 দিনমান হ'ল মই বেলতলাত মানে কি ডিউটিৰ পৰাই গৈ আছোঁ। গৈ আহোঁতে এটা ল'ৰা, খুব বেছি তাক 15 বছৰমান হৈছে, মানে কি সি অ'পেন মানে কি চিগাৰেট টানি আছে। সেই বেলতলা ল'ৰাটোক মই চিনি পাওঁ, ল'ৰাটোক ভালকৈ চিনি পাওঁ। মানে কি সিহঁতৰ মানে কি ফেমিলিটোৰ কাপোৰৰ দোকানে আছে বহুত। কিন্তু সেই ল'ৰাটোক স্কুলীয়া শিক্ষাটো দিলে, কিন্তু ঘৰুৱা শিক্ষাটো দিবা পাহৰি গ'লে। সেই ল'ৰাটোৱে মোক দেখা পাই বা বুলি মাতিছিল, মই নামাতিলোঁ, কাৰণ মোৰো লাজ লাগে। কিয় মাতিম? সেই ল'ৰাটোৱে যদি একো নখোৱাকৈ যদি মোক মাত দিলে হয়, নিশ্চয় মাত দিলোঁ। সেনেকুৱা ল'ৰাক মই নামাতোঁ। কিন্তু আজিকালি এনেকুৱা হৈছে সমাজখন, মানে কি ল'ৰা ছোৱালীক স্কুল দিছে, পঢ়িব দিছে, কিন্তু ঘৰুৱা শিক্ষাটো দিয়াৰ দৰকাৰে নাই, এনেকুৱা হৈ গৈছে। কিন্তু সেইকাৰণে ধ্বংসপথত গৈ আছে। যোনবিলাক ল'ৰা ছোৱালীক ঘৰুৱা শিক্ষা মাক দেউতাক প্ৰতিটো খোজত আগবঢ়াইছে, সেইবিলাক ল'ৰা ছোৱালীয়ে ভাল কাম কৰিছে।